Hello everyone, welcome to Destination CS Academy. ডেষ্টিনেশ্যনৰ ফালৰ পৰা ADRE 2.0 উত্তীৰ্ণ হোৱা সকলো শিক্ষাৰ্থীলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে যিসকলে ষ্টুডেণ্টে অলপ মাৰ্কছৰ কাৰণে হোৱা নাই তেওঁলোক ডিমোটিভেট নহ'ব। অতি সোনকালে ADRE 3.0 নটিফিকেশ্যন আহি আছে, আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰক। আমাক হোৱাটছএপ গ্ৰুপত বহুতো ষ্টুডেণ্টে কণ্টেক্ট কৰি আছিলে নতুন পুৰণি ADRE 3.0 কেনেকৈ ষ্টাৰ্ট কৰিম, ক'ৰ পৰা ষ্টাৰ্ট কৰিম, নটিফিকেশ্যন কেতিয়া আহিব। চাওক, নটিফিকেশ্যন কেতিয়া আহে সেইটো ইম্পৰ্টেণ্ট নহয়, অতি সোনকালেতো আহিবই, কিন্তু প্ৰিপেৰেশ্যন কেনেকৈ ষ্টাৰ্ট কৰিব আজি আমি তাৰ ওপৰত ডিছকাছ কৰি যাম। অকল ADRE বুলি নহয়, টেট বা আছাম পুলিচ, DME, DSS সকলোৰ কাৰণে বহুত হেল্পফুল হ'ব। ভিডিঅ'টো শেষলৈকে চাই যাব, ঠিক আছে? অ'কে, এটা কথা কওঁ যে এক্সাম এটা ক্লিয়াৰ কৰিবৰ কাৰণে চবতকৈ ইম্পৰ্টেণ্ট বস্তুটো কি হয়, আমি ষ্টেপ বাই ষ্টেপ কৰি যাম। চ' আপোনালোকে ভালকৈ চাই যাওক। চ' প্ৰথমতে আমি চাম ষ্টেপ 1 যদি চাব যাওঁ, এটা এক্সাম ক্লিয়াৰ কৰিবৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো কি হয় বাৰু? আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু হৈছে আমি এক্সামৰ পেটাৰ্ণটো জানিব লাগিব, ঠিক আছে? আণ্ডাৰষ্টেণ্ড দ্য এক্সাম পেটাৰ্ণ। চ' আমি যদি ADRE বুলিয়ে ধৰোঁ, ADRE ইম্পৰ্টেণ্ট বস্তুটো কি হয়, দুটা লেভেলত আমি চাব পাৰোঁ, গ্ৰেজুৱেশ্যন লেভেল বা হাই ছেকেণ্ডেৰী লেভেল। হাই ছেকেণ্ডেৰী লেভেলৰ আৰু গ্ৰেজুৱেশ্যন লেভেলৰ মানে চিলেবাছটো প্ৰায় একেই হয়, বা মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনটো অলপ বেলেগ হয়। আৰু হাই ছেকেণ্ডেৰী লেভেলটো কম্পেৰিটিভলি অলপ ইজি আহে। কিহতকৈ ইজি আহে? গ্ৰেজুৱেশ্যনতকৈ। কিন্তু জিকে থাকিব বা এপ্টিটিউড, ৰিজনিং, ইংলিছ, ঠিক আছে, দুইটাতে সেইটোৱে থাকিব, কিন্তু হাই ছেকেণ্ডেৰী লেভেলটো অলপ ইজি হয় কম্পেৰিটিভলি। চ' আপোনালোকে ভালকৈ চাই যাব লাগিব যে এনেকুৱা নহয় যে আপোনালোকে জিকে ভাল পাই কাৰণে জিকে পঢ়ি থাকিব, কোনোবাই মেথছ বেয়া পাই কাৰণে মেথছ প্ৰেক্টিছ নকৰিবই। তেতিয়া কি হ'ব? মেথছত যদি নোৱাৰে, মানে একো কৰিবই নোৱাৰে, কিছুমান ষ্টুডেণ্টেতো কৰি দিব ন, আপোনালোকে নোৱাৰিলে সেইটো টপিক তেনেকৈ এৰিব নোৱাৰে কেতিয়াও। ভালকৈ প্ৰেক্টিছ কৰিবই লাগিব গোটেইকেইটা টপিক, ঠিক আছে? আমি আজি কেনেকৈ পঢ়িব লাগিব, কি পঢ়িব লাগিব চব ডিছকাছ কৰি যাম। ভিডিঅ'টো শেষলৈকে চাই যাব। চ' যদি আমি চাব যাওঁ, গ্ৰেজুৱেশ্যন লেভেল, হাই ছেকেণ্ডেৰী লেভেল আৰু GATE 4 লেভেল। GATE 4 লেভেলটো ইম্পৰ্টেণ্ট হয়, তাত কম্পেৰিটিভলি হাই ছেকেণ্ডেৰীতকৈ ইজি আহিব। কিন্তু আজিকালি পেটাৰ্ণবোৰ অলপ টান হৈছে, সেইটো কাৰণে আপোনালোকে এনেকুৱা নহয় যে এক্সামৰ আগত বা কেইদিনমান আগত পঢ়িলে হৈ যাব। প্ৰথমবাৰে পঢ়িব লাগিব, ভালকৈ পঢ়ি যাব লাগিব, ঠিক আছে? GATE 4 লেভেলতো চিলেবাছটো প্ৰায় একেই হয়। জেনেৰেল নলেজ, এলিমেণ্টেৰী মেথছ থাকিব, ইংলিছ থাকিব, ৰিজনিং থাকিব, বেছিক। কিন্তু সেইখিনি ভালকৈ প্ৰেক্টিছ কৰিব লাগিব, ঠিক আছে? অ'কে, যদি ষ্টেপ 1ত আমি ছাবজেক্টৰ পেটাৰ্ণটো জানিব লাগিব, আণ্ডাৰষ্টেণ্ড দ্য এক্সাম পেটাৰ্ণ, তে ষ্টেপ 2টো কি হ'ব বাৰু ইম্পৰ্টেণ্ট? ছাবজেক্ট ৱাইজ ষ্ট্ৰেটেজি। আমি ছাবজেক্ট ৱাইজ ষ্ট্ৰেটেজি ফ'ল' কৰিবই লাগিব। যদি এতিয়া আমি জিকে পৰ্চনৰ কাৰণে চাওঁ, জিকে পৰ্চনৰ কাৰণে ইম্পৰ্টেণ্ট কি হয়, আপুনি লক্ষ্মীকান্ত বা পলিটিৰ কাৰণে লক্ষ্মীকান্ত বা হিষ্ট্ৰীৰ কাৰণে ৰাজীৱ আহিৰ পঢ়িব নালাগে। আপুনি যিখন জেনেৰেল নলেজ আছে লুচেণ্টৰ, সেইখন ফ'ল' কৰিলে হ'ব। তাত বহুত ধুনীয়াকৈ লিখা আছে, জিকে, ছায়েন্স, পলিটি, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, বহুত ধুনীয়াকৈ লিখা আছে। লুচেণ্ট জিকেখন ষ্টেণ্ডাৰ্ড বুক হিচাপে ফ'ল' কৰিব পাৰে। তাত গোটেইবোৰ লিখা আছে, আৰু তাৰপিছত যিমান পাৰে MCQ ফ'ল' কৰিব পাৰে। লুচেণ্ট জিকে এখন MCQ আছে, MCQখন ফ'ল' নকৰিলেও এটলিষ্ট বুকখন ফ'ল' কৰিব পাৰে, যিখন ছাবজেক্টিভ লিখা আছে, ঠিক আছে? আৰু নেক্সটটো হৈছে আছাম ইয়েৰ বুক। আছাম পৰ্চনটো আমি পিছত ভালকৈ আহিম বাৰু। আছাম পৰ্চনটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু জিকে পৰ্চনৰ আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো কি হৈছে, কাৰেণ্ট এফেয়াৰ্ছ। যোৱাবাৰ পেপাৰখন দেখিছে ন, বহুতো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আহিছে। বহুত ষ্টুডেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনত মানে মাৰ খাই গৈছে, ৰখি গৈছে। কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আমি কি কৰিব লাগিব? আছাম ট্ৰিবিউন যদি কোনোবাই পঢ়ে ডে টু ডে লেভেলত, বহুত ভাল কথা, পঢ়িব পাৰে। আৰু এটলিষ্ট এক্সাম ষ্টাৰ্ট হোৱাৰ আগত 12 মাহৰ আগৰ কাৰেণ্ট এফেয়াৰ্ছ চাব লাগিব। যিসকলে নিউজ পেপাৰ পঢ়ি থাকে, বহুত বেছি হেল্পফুল হ'ব। আমাৰ হোৱাটছএপ গ্ৰুপত সদায় হোৱাটছএপ বা টেলিগ্ৰাম গ্ৰুপত সদায় নিউজ পেপাৰ দিয়াই হয়, আপোনালোক যদি আছে দেখা পাইছে। আৰু ডে টু ডে লেভেলত নিউজ পেপাৰ পঢ়িলে কি হ'ব, যিবোৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনবোৰ, সেইবোৰ বহুত সোনকালে টেকল কৰিব পাৰিব, সোনকালে আনচাৰ দিব পাৰিব, ঠিক আছে? কাৰেণ্ট এফেয়াৰ্ছটো ইম্পৰ্টেণ্ট হয়। কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে নিউজ পেপাৰ পঢ়িব লাগিব। আছাম ট্ৰিবিউনখন যদি কোনোবাই পঢ়িব পাৰে, বহুত ভাল কথা। বা এখন ৰিজনেল নিউজ পেপাৰ, অসমৰ এখন যদি নিউজ পেপাৰ ফ'ল' কৰিব পাৰে, তেতিয়া ভাল। কিহৰ কাৰণে? কাৰণ অসম ৰিলেটেড যিবোৰ নতুন ইনফৰমেশ্যন বা যিবোৰ নিউজ থাকে, সেইবোৰ চব পাই থাকিব। অ'কে, জিকে পৰ্চনৰ পিছত যদি আমি ৰিজনিং বা মেণ্টেল এবিলিটিত আমি যাওঁ, তাৰ কাৰণে আপোনালোকে RS আগৰৱালৰ ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং যিখন কিতাপ আছে, সেইখন ফ'ল' কৰিব পাৰে। বহুত ধুনীয়া কিতাপ,
তাত ছিৰিজ এনালজি কোডিং ডিকোডিং ব্লাড ৰিলেশ্যন এইবোৰ বহুত ধুনীয়াকৈ আছে আপোনালোকে সেইবোৰ প্ৰেক্টিচ কৰিব লাগিব এটা এটাকৈ আৰু ডেইলি এটলিষ্ট মানে এইটো চাওক এনেকুৱা নহয় যে মই হিষ্ট্ৰী পঢ়িছোঁ আজি হিষ্ট্ৰীয়ে পঢ়িম কাইলৈ পলিটি পঢ়িম তাৰ পিছদিনাখন মেথছ কৰিম তেনেকুৱা নহয় আমি ডিছকাছ কৰিম বাৰু পিছত সদায় চব ছাবজেক্ট অলপ অলপ হ'লেও পঢ়ি যাব লাগিব কিহৰ কাৰণে যদি ডেইলি ডে টু ডে লেভেলত পঢ়ি যায় তাৰপিছত ৰিভিজন কৰিবৰ কাৰণেও ইজি হ'ব আৰু পঢ়িবলৈ পিছত মানে সোনকালে মনত ৰাখিব পাহৰি যোৱা নহ'ব ঠিক আছে অ'কে কোৱান্টিটিভ এপ্টিটিউডৰ কাৰণে আমি যদি চাব যাওঁ কোৱান্টিটিভ এপ্টিটিউডৰ কাৰণে RS আগৰৱালৰ যিখন কোৱান্টিটিভ এপ্টিটিউডৰ কিতাপ হয় বহুত ধুনীয়া কিতাপ হয় বা কোনোবাই ফাষ্টেক এৰিথমেটিক বাই ৰাজেশ ভাৰ্মাৰ যিখন কিতাপ আছে সেইখনো বহুত ধুনীয়া কিতাপ তাৰপৰা ফ'ল' কৰিব পাৰে পাৰ্চেণ্টেজ প্ৰফিট লছ ৰেচিঅ' প্ৰপ'ৰ্চন এইবোৰ বহুত ধুনীয়াকৈ আছে আপোনালোকে সেইবোৰ প্ৰেক্টিচ কৰি গ'লেই হ'ব আৰু ডে টু ডে লেভেলত এটলিষ্ট প্ৰেক্টিচ কৰিব লাগিব তেতিয়া কি হ'ব মেথছৰ একো মানে ডাউট নাথাকে বহুত ষ্টুডেণ্ট এনেকুৱা থাকে যেনে এপ্টিটিউডত বহুত কনফিউজন থাকে মেথছত বহুত কনফিউজন থাকে কেনেকৈ ক্লিয়াৰ হ'ব তাৰ এটাই উপায় আছে আপোনালোকে ডেইলি এটলিষ্ট 10টা কুৱেশ্যন কৰিব লাগিব মেথছৰ এতিয়াৰ পৰা যদি ডেইলি 10টাকৈ মেথছৰ প্ৰব্লেম ছল্ভ কৰি যায় মই গেৰেণ্টি দিছোঁ এক্সামত মেথছৰ পেপাৰত এটলিষ্ট আপোনালোকে কেতিয়াও ৰখি নাযায় ধুনীয়াকৈ কৰিব পাৰিব ADR লেভেলত যিকেইটা এপ্টিটিউডৰ কুৱেশ্যন আহে বহুত ইজি কুৱেশ্যন আহে আপোনালোকে যদি RS আগৰৱাল বা তেনেকুৱা এখন ষ্টেণ্ডাৰ্ড বুক ফ'ল' কৰিব পাৰে তে বহুত ধুনীয়াকৈ এটলিষ্ট টেকেল কৰিব পাৰিব গোটেইখিনি কুৱেশ্যন আৰু ইংলিছৰ কাৰণে যদি চাব যায় SP বক্সি যিখন কিতাপ হয় বহুত ধুনীয়া কিতাপ SP বক্সি যিখন অবজেক্টিভ জেনেৰেল ইংলিছ হয় সেইখন পঢ়িব পাৰে তাত বহুত ধুনীয়াকৈ আছে গ্ৰামাৰ বা ভকেবুলাৰী বা ৰিডিং কম্প্ৰিহেনশ্যন বহুত ধুনীয়াকৈ আছে তাত আপোনালোকে চাই যাব পাৰে বহুত সেইখন পঢ়িলেই হৈ যাব তাৰ কাৰণে এক্সট্ৰাকৈ কিতাপ ফ'ল' কৰিব নালাগে আৰু কম্পিউটাৰ পাৰ্টটো তেনেকৈ নাহে কিন্তু জিকেতে আহিব আৰু কম্পিউটাৰ কাৰণে আপোনালোকে কি ফ'ল' কৰিব পাৰে যিখন লুচেন জিকে আছে তাতে কম্পিউটাৰ আছে তাৰ পৰাই অলপ পঢ়িব পাৰে অ'কে ষ্টেপ 3 যদি আমি যাওঁ আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো কি হৈছে এখন ডেইলি ৰুটিন লাগিব মানে এতিয়া অকল পঢ়িলেই নহ'ব এখন ৰুটিন ফ'ল' কৰিব লাগিব আগতে আমি স্কুলৰ টাইমত পঢ়িছিলোঁ ন যে 6টাৰ পৰা 7টালৈ 6টাৰ পৰা 9টালৈকে এটা ছাবজেক্ট পঢ়িলোঁ 9টাৰ পৰা ছাপ'জ স্কুল গ'লোঁ আহি পেলাই খেলিলোঁ খেলি কৰি আকৌ গধূলি 6টাৰ পৰা আকৌ তেনেকুৱা এখন টেবুল থাকে চ' এতিয়া এখন সঁচাকৈ তেনেকুৱা এখন টাইম টেবুল ফ'ল' কৰিব লাগিব আপোনালোক যদি ৱৰ্কিং প্ৰফেশ্যন হয় তেন্তে নিজৰ সময় সুবিধা অনুযায়ী ৰাতিপুৱা টাইমত বা গধূলি টাইমত টাইম মিলাই ল'ব আৰু যিসকলে অকল মানে প্ৰিপেৰেশ্যনে কৰি আছে তেওঁলোকে এটলিষ্ট দিনটোত 10 ঘণ্টা এটা উলিয়াই পেলাই আৰু টাইম টেবুলবোৰ এনেকৈ বনাব যেনে ৰাতিপুৱা টাইমটো চাওক ৰাতিপুৱা টাইমটোত বস্তু এটা পঢ়িলে মনত ৰাখিবলৈ ইজি হয় সেইটো টাইমত মেথছ বা তেনেকুৱা প্ৰেক্টিচ কৰিব নালাগে লিখা মেলা কৰিব নালাগে সেইটো টাইমত আপোনালোকে মুখস্থ বা পঢ়া বস্তুবোৰ কৰিব যেনে হিষ্ট্ৰী কোনোবাই যদি হিষ্ট্ৰী পঢ়ি বেয়া পায় বা জিকে পঢ়ি বেয়া পায় তে ৰাতিপুৱা টাইমত সেই জিকে বা হিষ্ট্ৰী বা তেনেকুৱা টাইপৰ ছাবজেক্টবোৰ পঢ়িব আৰু কেতিয়াবা কি হয় কিছুমান টাইম আছে যেনে ৰাতি ভাত খোৱাৰ পিছত অকণমান টোপনি লাগে তেতিয়া কি কৰিব মেথছ প্ৰেক্টিচ কৰিব টোপনিটো নাইকিয়া হ'ব আপোনালোকৰ এটলিষ্ট পঢ়া টাইমটো ইউটিলাইজ হ'ব চ' টাইম টেবুলখন বহুত ইম্পৰ্টেণ্ট হয় যদি টাইম টেবুলৰ লগত ৰিলেটেড কিবা কনফিউজন থাকে বা কিবা গাইডো লাগে আমি আছোঁ হোৱাটছএপ গ্ৰুপ বা টেলিগ্ৰাম গ্ৰুপত এটা মেছেজ কৰিব ষ্টেপ 4 ইম্পৰ্টেণ্ট হয় আপোনালোকে অকল পঢ়িলেই নহ'ব নিজক টেষ্ট কৰিবও লাগিব আৰু তাৰ কাৰণে কি কৰিব লাগিব এটলিষ্ট কুইজ দিব লাগিব চ' আমাৰ যিটো টেলিগ্ৰাম গ্ৰুপ আছে ডেইলি কুইজ দিয়া হয় সোমবাৰৰ পৰা শনিবাৰলৈকে 9:30 পৰা 9:30 বজাৰ ভিতৰত বেলেগ বেলেগ টপিকত দিয়া হয় আৰু আমি ট্ৰাই কৰোঁ যাতে ডেইলি এটলিষ্ট মিনিমাম 50টা কুৱেশ্যন দিয়া হয় 50টা কুৱেশ্যনকৈ এতিয়াৰ পৰা কৰিলে কি হ'ব মাহটোত 1500টা কুৱেশ্যন হৈ থাকিব আৰু 1500টা কুৱেশ্যন হ'লে এক্সামলৈকে আপোনালোকৰ বহুত হেল্প হ'ব ঠিক আছে যিহেতু ধৰি লওক এক্সাম আৰু 7-8 মাহ আছে এতিয়াৰ পৰা যদি 1500কে কুৱেশ্যন এটলিষ্ট এমাহত কৰি যায় তে এক্সামলৈকে বহুত হেল্প হ'ব ন আৰু যিবোৰ কুৱেশ্যন আমি মানে গ্ৰুপত দিয়া হয় সেইবোৰ অলৰেডি এক্সামত অহা কুৱেশ্যন হয় বা পয়েবল কুৱেশ্যন হয় আপোনালোক যদি কোনোবা নাই মই ডেছক্ৰিপশ্যনত লিংক দি দিম জইন হৈ ল'ব পাৰিব বহুত হেল্পফুল হ'ব ডেইলি কুইজ দিয়ক বহুত ইম্পৰ্টেণ্ট হয় ষ্টেপ 5 মই আকৌ অসমলৈ আহিম বুলি কৈছিলোঁ ন অসমলৈ আকৌ আহিছোঁ অসম পৰ্চনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আজিকালি যিকোনো এক্সামতে আছামৰ পৰা 33% আহে ঠিক আছে জিকে পৰ্চন যদি আমি ধৰি লওঁ 50 মাৰ্ক আহিব তাৰ 33% অকল অসমৰ পৰাই আহিব আপোনালোকে অসমৰ কাৰণে এখন ষ্টেণ্ডাৰ্ড বুক হিচাপে যিখন
আছাম ইয়েৰ বুক, শান্তনু কৌশিক বৰুৱা তেখেতৰ কিতাপখন ফ'ল' কৰিব পাৰে, বা শৈলেন বৈশ্যৰ আছাম জিকেখনো ফ'ল' কৰিব পাৰে, সেইখনো ভাল কিতাপ। আৰু লগতে আছাম ট্ৰিবিউন, সেইখন বহুত ধুনীয়া হয়, ধুনীয়া নিউজ পেপাৰ হয়, সেইখন ফ'ল' কৰিব পাৰে। এটলিষ্ট ডেইলি 5টা বা 10টা পেজ পঢ়ি যাওক, বহুত বেছি হেল্পফুল হ'ব। আছাম পৰ্চনটো বহুত ইম্পৰ্টেণ্ট হয়। অ'কে, একেবাৰে শেষৰটো ষ্টেপ 6 আটাইতকৈ ইম্পৰ্টেণ্ট হয়। আপোনালোকে যদি ষ্টেপ 6টো মিছ কৰি দিয়ে, এক্সাম কেতিয়াও ক্লিয়াৰ নহয়। সেইটো কি হৈছে, ষ্টে কনচিষ্টেণ্ট। এক্সামটো পাছ কৰিবৰ কাৰণে অকল পঢ়ি থাকিলে নহ'ব। এদিন জ'চ উঠিলে বহুত পঢ়ি দিলে, তাৰপিছৰ পৰা একো মানে জ'চ নাই, পঢ়া শুনা হোৱা নাই, তেনেকৈ হ'লে নহ'ব। আৰু কি হয়, কেতিয়াবা যদি চাকৰি তাকৰি নকৰি বা কোনোবাই চাকৰি কৰিও এক্সাম দি আছে বা ক্লিয়াৰ হোৱা নাই, তেতিয়া কি হয়, নিজৰ এটা ডিম'টিভেশ্যন আহে। বা কাৰোবাৰ 2 মাৰ্কৰ কাৰণে ক্লিয়াৰ হোৱা নাই, ডিম'টিভেশ্যন আহে। তেতিয়া কি কৰিব লাগিব, আমি নিজকে মটিভেট কৰিব লাগিব, চেল্ফ মটিভেট কৰিব লাগিব। আপোনালোকে পম'ডৰো টেকনিক কৰিব পাৰে, ডেইলি 25 মিনিট পঢ়ি পেলাই 5 মিনিটৰ ব্ৰেক লৈ, ঠিক আছে। বা নিজকে এটলিষ্ট হেপী ৰাখিব, জাৰ্নেল লিখিব, যাতে পঢ়া শুনা হোৱাৰ পিছত দিনটো যদি নিজৰ কাৰণে এখন জাৰ্নেল লিখিব, তেতিয়া সেইবোৰে কি কৰিব, নিজকে মটিভেট কৰি ৰাখিব, ঠিক আছে। সপ্তাহত এটলিষ্ট দেওবাৰ দিনটো নিজৰ কাৰণে ৰাখিব, ৰিভাইজ কৰিবৰ কাৰণে। আৰু যিমান পাৰে ডিষ্ট্ৰেকশ্যনৰ পৰা দূৰত থাকিব। এনেকুৱা নহয় যে আপোনালোকে পঢ়িব, অকল মুভি চভি চাব নালাগে। নিজৰ ফ্ৰী টাইমত চিনেমা চাব বা গান শুনিব, ফ্ৰী টাইমত চব কৰিব। কিন্তু এনেকুৱা নহয় যে কনচিষ্টেণ্টলি অকল পঢ়িয়ে থাকিব লাগিব। কিন্তু যিখিনি পঢ়া টাইম, মোবাইলটো বোলে চাই আছে, পঢ়ি আছে, তেনেকৈ নহ'ব ন। ডিষ্ট্ৰেকশ্যন যিমান আছে চব দূৰত ৰাখিব লাগিব। আৰু যিমান পাৰে নিজৰ প্ৰিপেৰেশ্যনটো চিম্পল ৰাখিব। বহুত বেছি এদিনত বেছি হেক্টিক কৰিও নিদিব, যেনে মই 14 ঘণ্টা পঢ়িম, 15 ঘণ্টা গৈ পঢ়িম, তেনেকৈ নালাগে। এতিয়া এক্সামলৈ বহুত দিন আছে, কিন্তু কনচিষ্টেণ্ট মেইনটেইন কৰি পেলাই এটলিষ্ট দিনটোত 7-8 ঘণ্টাও যদি পঢ়িব পাৰে, এটলিষ্ট মিনিমাম 6 ঘণ্টাও যদি পঢ়িব পাৰে, ধুনীয়াকৈ ক্লিয়াৰ হ'ব। কিন্তু তাৰ কাৰণে পঢ়িব লাগিব। এডিয়াৰ ৰিলেটেড নতুন কিবা আপডেট থাকিলে আমাৰ হোৱাটছএপ গ্ৰুপ বা টেলিগ্ৰাম গ্ৰুপত দি দিয়া হ'ব। আপোনালোক যদি কোনোবা নাই, মই আকৌ কৈছোঁ, ডেছক্ৰিপশ্যনত লিংক দি দিম, জইন হৈ ল'ব পাৰিব। প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক। চাওক, টাইমবোৰ দেখাত বহুত আছে, কিন্তু বহুত সোনকালে পাৰ হৈ যায়, হয়নে? আৰু এনেকুৱা নহয় যাতে অলপ মাৰ্কৰ কাৰণে পিছত ৰখি পেলাই গিল্ট লৈ থকাতকৈ এটলিষ্ট এতিয়াও প্ৰিপেৰেশ্যন কৰি যাওক, ধুনীয়াকৈ পঢ়া শুনা কৰি যাওক। আল্টিমেটলি কি, চাকৰিটো পাব লাগে ন, তাৰ কাৰণে কষ্ট কৰক। আৰু কিবা গাইড লাগিলে আমিবোৰতো আছোৱেই ন, আমাক যিকোনো মুহূৰ্তত কণ্টেক্ট কৰক। আমাৰ হোৱাটছএপ গ্ৰুপ বা টেলিগ্ৰাম গ্ৰুপ আছেই, ঠিক আছে। আপোনালোকে মেছেজ কৰক, আমি সদায় আছোঁ আপোনালোকৰ লগত। অ'কে, অল দ্য বেষ্ট।